Ita Didi Nak Dei Didi Dei Dada Dina Dei Dadi Dao Iti Nak Didi Dina Dei Bhakti Dada Kal Jumla Jode অগত খাতমত লাভ করি দুয়ে অমরত্ব ক্ষমাবল আজ পর্যন্ত পৃথিবীতে দৈত্যর বীরত্ব রাখিছু চিরায়ে স্বর্গত থাকিও দেবতা সকলে দেবতা সকলে আমার ভয়ত থর থর কই হয় কম্পমান আমার ভয়ত সিহঁতৰ হৃদয়ত দব দব কই জ্বলি উঠা আনন্দৰ জোৱাৰ তুলি বিজয়ৰ ৰক্ত ধ্বজা উত্তোলন হয় এই দৈত্য সমাজত সত্য কথা দাদা আমার কিন্তু দাদা সমুদ্রে ওর হিমালয়ের ধরে প্রলয়ের শান্ত হওয়া ভয় দাদা যুদ্ধ দৈত্যৰ শিৰগৰি যেতিয়ালৈকে তুমি আৰু মই থাকিম লগত আমাক পৰাজয় কৰিব পৰা বীৰ বিশ্বত বিৰল আৰু ৰাজ্যৰ সংবাদ কি দাদা ৰাজ্যত সকলো মংগলে আছে সকলো প্ৰজাই কৰিছে আদায় কিন্তু দাদা আৰু বৰ্তমান দিয়াৰ ভয়ত পলাই গৈছে সামান্য তপস্বীৰ ইমান সাহস দৈত্যৰ ৰাজ্যত থাকে কৰ দিয়াৰ ভয়ত আশ্ৰম এৰি কৰিছে পলায়ন সিহঁতক বিচাৰি হাতে গলে তাহাঁতৰ শিকলি পিন্ধাই বন্দী কৰিবা অন্ধকাৰ পোতাশালত ৰব ধৰি চতুৰ্দিশে সৈন্যক কৰিছো সঞ্চালন আৰু দাদা উন্নতি বলবে দাদা ভাই দাদা বহুদিন ধৰি মধুবনৰ একো সংবাদ পোৱা নাই তুমি গৈ নিজে এবাৰ মধুবনৰ সংবাদ লৈ আনিবা দাদা আপোনাৰ অলেখ বাণী মই এতিয়াই মধুবনলৈ কৰিম যাত্ৰা কিন্তু দাদা ভাই কিয় জানো মনে মনে ঘনে ঘনে কোনোবা তুমি ৰাজ্যকে কৰিব হাতত মই এতিয়া
নিপতিময় উজ্জয়িনী ৰাজ্যৰ কাষত আছে মোৰ প্ৰতিৰক্ষাৰ বাবে লক্ষ লক্ষ সেনানী প্ৰাচীৰৰ দৰে আচ্ছাদন গঢ়ি তুলিব পৰা বীৰ ভাতৃ তেনেস্থলত কোন শত্ৰুৰ বাবে মই শংকিত আহক আহক শত্ৰু সিহঁতৰ নিক্ষিপ্ত ক্ষেপণাস্ত্ৰ বাটতে কাটি সিহঁতৰ মুণ্ড ছেদন কৰি ভূপতিত কৰিম মই ধূলিৰ লগত মহান ৰজা দৈত্যেশ্বৰৰ জয় হওক। কোন কোন তুমি দৈত্য কিম্বা মানৱ শত্ৰু শত্ৰু কিম্বা মিত্ৰ কোৱা শীঘ্ৰে মই দৈত্য কিম্বা মানৱ নহয় দৈত্যেশ্বৰ কালৰ আদেশত নিজৰ ৰাজত্ব ল'বৰ বাবে মৰ্ত্যলৈ আহিছোঁ মই যুগৰাজ কলি যুগৰাজ কলি হয় তাৰ মানে তুমি দেৱতা স্বৰ্গৰ দেৱতা হয় আছে জানো কিবা প্ৰয়োজনে দৈত্যৰ কাষত ৰাজন আপোনাৰ দৰে বীৰ চূড়ামণি ৰাজাৰ কাষত আশ্ৰয় বিচাৰি আহিছোঁ স্বৰ্গৰ দেৱতা হয় এই দৈত্যই আশ্ৰয় দিব লাগে ইয়াত কোনো জটিলতা নাই দৈত্যেশ্বৰ আচলতে মোৰ বাসস্থান স্বৰ্গতহে মৰ্ত্যত নহয় কিন্তু কালৰ আদেশত মৰ্ত্যত ৰাজত্ব ল'বলৈ আহি নিৰাশ্ৰয় হোৱাতে আপোনাৰ আশ্ৰয় বিচাৰি আহিছোঁ তাতে আপোনাৰ দৰে মহাবীৰ মহাপৰাক্ৰমী ৰজাৰ আশ্ৰয় পালে মোৰেই জীৱন ধন্য লগতে সময়ত নানা দিহা পৰামৰ্শৰে আপোনাৰ উপযুক্ত সমিধান দিব পাৰিম তুমি কিন্তু উচিত কথাকে কৰিছা বিৰক্ত বেশ ইচ্ছামতে মোৰ ৰাজ্যত থাকিব পাৰিবা আৰু পাৰ্যমানে মোক সহায় কৰি যাবা বলো যুগৰাজ যাওঁ বলা এতিয়া অন্তেশপুৰলৈ বলক দৈত্যৰাজ ৰাজা পৰীক্ষিত তোমাৰ হস্তিনাপুৰত কলিৰ দ্বাৰা হৈ থকা পাপৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ বিন্দুবোৰ ভয়ংকৰ বিষ বাষ্পলৈ পৰিণত হোৱাৰ সময় অতি সন্নিকট বিষ বাষ্প পাপৰ বিষ বাষ্প